গাড়ী ৰাতিয়ে খালী হৈছিলে কিন্তু পুৱা পুৱা ওলাইছো মই আৰু গুৱাহাটী ইমান কুয়াশা পৰি আছে ৰাতি যদি এনেকা কুয়াশা পৰে তো বহুত অসুবিধা হয় গাড়ী চলোৱাৰ কাৰণে গাড়ী খালী হওঁতে পুৱা 3টা 4টা বাজি গৈছিলে মই টোপনি আহিছিলে এইকাৰণে দেখাব পৰা নাই হেল্ল' দোস্তো গুড মৰ্নিং মই আপোনালোকৰ সৰু ভাই সুৰজ মোৰ এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাই আছো এই পালো বাই এটা ইয়াত ব্ৰিজৰ কাম চলিছে এক সাইডত গাড়ী চালু কৰি দিছে আৰ কাৰণে এই ব্ৰিজৰ কাম শেষ হৈ গ'ল অলপ দিনতে চালু হৈ যাব গাড়ী অহা যোৱা আল্ট্ৰা বাছৰ কম্পিটিশন চলি আছে নুনা নদীৰ নাম হয় ইয়াতে নলবাৰী আৰু ৰংগিয়াৰ ডিস্ট্ৰিক্ট চেঞ্জ হয় এইটোৱে হয় নুনা নদী নলবাৰী আহি পালো ইয়াতে চাহ খোৱাৰ কাৰণে ৰখিছো আজি নাচা হয় গিলাস আহি পালো বৰ্মা বজাৰ ইয়াত ওৱান ৱে কৰি দিছে কিন্তু কি হয় তালে গম পাম ৰাস্তাৰ কিবা কাম চলি আছে আজি আমাৰ গুৱাহাটীৰ লোডিং নহয় আৰু আজি আমি যাম লামডিং অলপ লং জাৰ্নি হ'ব অলপ ভাল লাগিব গাড়ীও আধা লোডিং হৈ গৈছে সৰু সৰু 3টা ভীম আছে আৰু কেইদিনৰ পাছত বিহু আছে বিহুৰ ছুটি থাকিব লামডিংৰ এই মালটোৱে লাষ্ট টিপ আৰু মাল নাই প্লেট কিটা সৰু সৰু আছে আৰু সাইডত ওল্ডিং কৰি দিছো বাই চান্স নপৰিব আহি গৈছো গাড়ী লৈ কাটা কৰাৰ কাৰণে এতিয়া চাম কিমান মাল লোড হৈছে গাড়ীত মাল লোডিং হৈছে 32 টন লগালগ মই পেপাৰো পাই গৈছো এতিয়া দেৰি নকৰো এতিয়া খুনকালে ওলাই যাম মই পেপাৰ লৈ মই ওলাই আহিলো আৰু মোৰ আগে আগে যি গাড়ী গৈছে এইকিটা সিমেন্টৰ গাড়ী হয় এম্বুলেন্সে বেমাৰী মানুহ উঠাই লৈ যায় কিন্তু আজি তাকে উঠাই লৈ গৈ আছে বেলেগ গাড়ী আহি পালো আমিনগাঁও টুল গেট এতিয়া মই আৰু 3টা টুল গেট পাম যি গাড়ী কেইটা গুৱাহাটীৰ পৰা আহিছে এইটো সাইড জাম আছে ঝালুকবাৰী আহি অলপ ৰখিছো গাড়ী টাই কেইটা চেক কৰি লওঁ এতিয়া আছো মই জৰাবাদ আৰু কি কাৰণে জাম লাগিছে গম নাপাওঁ মনৰ আগত গাড়ী বেয়া হৈছে জামৰ পৰা ওলাই আহিছো আৰু ৰখিছো মই ধাবাত ৰুটি খোৱাৰ কাৰণে আৰু আজি আমাৰ ৰুটিত আছে তৰকা তন্দুৰী ৰুটি